এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আসাম জিঅ'গ্ৰাফিৰ অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন এনচাৰ, যিবিলাক কুৱেশ্যন এনচাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত নিশ্চয় সহায় হ'ব। 1000+ জিকে চিৰিজৰ এইটো আমাৰ 7 নম্বৰটো পাৰ্ট হ'ব। আপোনালোকে যদি আগৰ পাৰ্টকেইটা চোৱা নাই, প্লেলিষ্টত গৈ আপোনালোকে আগৰ পাৰ্টকেইটা চাবলৈ পাৰিব। তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি আমাৰ প্ৰথম কুৱেশ্যন, হোৱাট ইজ দি টোটেল পাৰ্চেণ্টেজ অফ আছাম অকুপাইড বাই ফৰেষ্ট? অসমৰ কিমান মাটি বনাঞ্চলে দখল কৰিছে বা অসমৰ কিমান মাটি বনাঞ্চলে আগুৰি আছে? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 34.21%। অসমৰ সৰ্বমুঠ মাটিকালিৰ 34.21% মাটি বনাঞ্চলে আগুৰি আছে, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন চাম আমি, হোৱাট ইজ দি টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ আছাম? অসমৰ মুঠ ভৌগোলিক এলেকা কিমান? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 78,048 স্কোৱাৰ কিলোমিটাৰ। অসমৰ মুঠ ভৌগোলিক এলেকা হৈছে 78,438 স্কোৱাৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন চাম আমি, দি ৰাইনো ডে ইন আছাম ইজ চেলিব্ৰেটেড অন? অসমত গড় দিৱস কিমান তাৰিখে উদযাপন কৰা হয় বা কিমান তাৰিখে পালন কৰা হয়? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 22 ছেপ্টেম্বৰ। অসমত গড় দিৱস 22 ছেপ্টেম্বৰ দিনা উদযাপন কৰা হয় বা পালন কৰা হয়। নেক্সট কুৱেশ্যন চাম আমি, দি ষ্টেট বাৰ্ড অফ আছাম ইজ? অসমৰ ৰাজ্যিক চৰাই কি বা অসমৰ ৰাজ্যিক চৰাই হৈছে? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আমি সকলোৱে জানো অসমৰ ৰাজ্যিক চৰাই হৈছে অপশ্যন চি হোৱাইট উইং উড ডাক, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন চাম আমি, ৱেৰ ইজ সোণাই ৰূপাই নেশ্যনেল পাৰ্ক চিটুৱেটেড? সোণাই ৰূপাই ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত বা কোনখন জিলাত অৱস্থিত? ইয়াত 4খন জিলা আছে আৰু এই 4খনৰ ভিতৰত সোণাই ৰূপাই ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি শোণিতপুৰ। সোণাই ৰূপাই ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন চাম আমি, ৱেৰ ইজ চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী চিটুৱেটেড? চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, 4খন ডিষ্ট্ৰিক্ট ইয়াতে দিয়া আছে বা 4খন ঠাই ইয়াতে আছে আৰু এই 4খন ঠাইৰ ভিতৰত চক্ৰশিলা অভয়াৰণ্য কোনখন ঠাইত অৱস্থিত আমাক সুধিছে। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কোকৰাঝাৰ। চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত কোকৰাঝাৰত, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন চাম আমি, হোৱাট ইজ মেজৰ ইনগ্ৰিডিয়েণ্ট ইন চিমেণ্ট এণ্ড ষ্টীল প্ৰডাকশ্যন? চিমেণ্ট আৰু তীখা উৎপাদনৰ মুখ্য উৎপাদন কি? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, মনত ৰাখিব আপোনালোকে। চিমেণ্ট আৰু তীখা উৎপাদনৰ মুখ্য উৎপাদন কি? 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ লাইমষ্টোন। চিমেণ্ট আৰু তীখা উৎপাদনৰ মুখ্য উৎপাদন হৈছে চূণশিল। নেক্সট কুৱেশ্যন চাম আমি, হুইচ পাৰ্ট অফ আছাম ৰিচিভ ভেৰি লিটিল ৰেইনফল? অসমৰ কোনটো অংশত খুব কম বৰষুণ হয়? 4খন ঠাই ইয়াতে দিয়া আছে আৰু এই 4খন ঠাইৰ ভিতৰত আটাইতকৈ কম বৰষুণ হোৱা ঠাইখন আমাক সুধিছে। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি লামডিং। লামডিঙত খুব কম বৰষুণ হয়, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন চাম আমি, হোৱাট ইজ দি ফুল ফৰ্ম অফ BTR? BTRৰ সম্পূৰ্ণ ৰূপ কি? আপোনালোকে মনত ৰাখিব, BTRৰ সম্পূৰ্ণ ৰূপ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন, অৰ্থাৎ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চাম আমি, হোৱাট ইজ দি লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম? অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন বা এলেকা ভিত্তিত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব, আমি সকলোৱে জানো। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি কাৰ্বি আলং। অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আলং ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন চাম আমি, হুইচ কাণ্ট্ৰি ইজ লোকেটেড ইন দি নৰ্থ অফ আছাম?
তলত উল্লেখ কৰা কোনখন দেশ অসমৰ উত্তৰত অৱস্থিত আপোনালোকে ইয়াত অপচন কেইটা চাই ল'ব আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি ভূটান অসমৰ উত্তৰত অৱস্থিত দেশখন হৈছে ভূটান নেক্সট কোৱেশ্চন চাম আমি হুইচ ইজ দি লাৰ্জেষ্ট কোল ফিল্ড ইন আছাম অসমৰ আটাইতকৈ ডাঙৰ কয়লা ক্ষেত্ৰ তলত উল্লেখ কৰা কোনটো আৰু এই অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ মাকুম অসমৰ আটাইতকৈ ডাঙৰ কয়লা ক্ষেত্ৰটো হৈছে মাকুম সো অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন চাম আমি হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দেয়াৰ ইন আছাম অসমত কিমানখন জিলা আছে আমি সকলোৱে জানো আৰু এই কুৱেশ্চনটো এক্সামত অহা দেখা যায় কুৱেশ্চনটো ইজি যদিও এক্সামত এই কুৱেশ্চনটো খুব সঘনাই দিয়া দেখা যায় আমি মনত ৰাখিব লাগিব অসমত সৰ্বমুঠ জিলা আছে 35 খন অৰ্থাৎ অপচন ডি ইজ দ্য কাৰেক্ট এনসাৰ ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ অকমান হলেও সহায় হৈছে বুলি ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব